আজি এই চব্জি দেখাইছোঁ দেখিছে নহয় আপোনালোকে দেখি গম পাইছে চাগে খানা এটা আয়োজন কৰা হৈছে ইতিমধ্যে এটা ভিডিঅ' আমি যে দিছিলোঁ ৰুদ্ৰাংশপেটাৰ এটা অনুষ্ঠানটো হৈ গ'ল গৃহহঠী অনুষ্ঠানটোৰ পাছত আজি পাঁচদিনাখন এয়া খানা বনাই ৰেডি কৰা হৈছে অন্নপ্ৰাশনৰ অনুষ্ঠান মানে সহজ ভাষাত ক'বলৈ গ'লে প্ৰথমবাৰ মুখত ভাত দিয়া অনুষ্ঠান এয়া বেটাই ভাত খাবলৈ ৰৈ আছে খাবলৈ ৰেডি হৈ ৰৈ আছে মুখৰ আগত আমি সজাই ৰাখিছোঁ ৰ'ব দেখাইছোঁ আপোনালোকক কিন্তু খাবতো নোৱাৰিব অলপমান মুখত দিব লাগিব এইখিনি চাওক মাক আৰু বৰমাকে লগ লাগি এইখিনি কৰিছে কিন্তু মোৰ ভাইটি তাৰমানে তাৰ সৰু বৰ্তাক মোৰ ভাইটিয়েও সি ৰান্ধি খুব ভাল পায় ইয়াৰে আধাখিনি বস্তু বিশেষকৈ মাংস বা মাছ এইবোৰ মোৰ ভাইটিয়ে কৰিছে চব্জি কাটি কুটি দিছে ৰুদ্ৰাংশপেটাৰ মাকে মানে পাহি আৰু মোৰ পত্নী অৰ্থাৎ ৰুদ্ৰাংশৰ বৰমাকে এয়া তাক এতিয়া খোৱাবলৈ বহোৱা হৈছে কিন্তু জীৱনত যিহেতু প্ৰথমবাৰ ভাত খাবহি তাক বহুত মানে ধেমেলীয়াকৈ কথাৰে বুজাই ৰাখিবলগীয়া হৈছে এয়া দেখিছেনে কাঁহীখন টানি টানি আনিছে মাকে প্ৰথমতে কৈছে আমাৰ পাহি যিহেতু আপোনালোকে নাজানে কথাটো তাই অকণমান কম বয়সতে বিয়া হোৱা বোৱাৰী মোৰ বাৰু ভাই বোৱাৰী হ'লেও তাই মানে কেতিয়াবা এনেকুৱা কিছুমান কথা কৈ দিয়ে আপোনালোকে শুনিলে হাঁহিত ক'ব নোৱাৰা হৈ যাব এইমাত্ৰ তাই সুধিলে ই যদি গোটেই কাঁহী ভাত খাই দিব পাৰে শকত হৈ যাব নি বাৰু মানে কি ক'ম আৰু তাই কেতিয়া কি কথা কয় ধৰিবই নোৱাৰি আচলতে তাই অকণমান কম বয়সীয়া নিচিনাও অৱশ্যে এতিয়া ল'ৰাৰ মাক হ'ল যেতিয়া কম বয়সীয়া বুলি কৈ লাভ নাই তথাপিও বয়সটো তাই সঁচাকৈয়ে কম তাৰমানে সেইকাৰণে যেনিবা তাতকৈ চাওকচোন পাহিৰ ভায়েক এইটো দেখিছেনে আমি তাক ঘৰত পুতু বুলি মাতোঁ এতিয়া আপোনালোকে চাবচোন ভাগিনীয়েক আৰু মমায়েক কেইবছৰমানৰ পিছত কিজানি সমান সমান হ'বগৈ দেখিবলৈ পাহিটো বয়সত সৰু বুলি ইতিমধ্যে মই কৈছোঁৱেই লগতে আপুনি চালেই গম পাব এয়া চাওক পাহিৰ ভায়েক কাষতে বহি আছে কিমান অকণমানি অৰ্থাৎ ই মামাক হৈছে ৰুদ্ৰাংশপেটাৰ ভৱিষ্যতে মমায়েক ভাগিনীয়েক সমান সমান হ'বগৈ দেখিছেনে বাৰু যি কি নহওক ভাতৰ প্ৰথম আৰম্ভণি মামাকৰ মুখেৰে কৰাটো আমাৰ সমাজত প্ৰচলিত এটা কথা গতিকে মমায়েকৰ হাতেৰে প্ৰথম ভাতটো মুখত দিয়া হৈছে সিও লাজ কৰিছে মামায়েকে অকণমানি ল'ৰা ইফালে ৰুদ্ৰাংশেও সেয়া দেখিছে নহয় জীৱনত প্ৰথমবাৰৰ কাৰণে ভাত মুখত লৈছে গতিকে কি খুৱাইছে ধৰিবই পৰা নাই কিজানি এয়া মামায়েকে হাঁহিছে নাখায়ে দেখোন এনেকৈ কৈছে সি আকৌ খুৱাই দিয়া এবাৰ এটা ভাতহে মুখত দিবলৈ কৈছে যাতে খাব পাৰে খুৱাই দিয়া এয়া আমাৰ বৰমাকে ভাত মুখত দিছে যিহেতু মাইনুৱে কেঁচুৱা ল'ৰা ছোৱালী খুব ভাল পায় আগতে তাহাঁতৰ বিয়া হোৱাৰ আগতেও তাইৰ ভতিজাকো আছিলে তাকো খুব মৰম কৰে এতিয়াও মৰম কৰে বাৰু আমাৰ ইয়াতো এয়া ভতিজাক আমি মানে ৰুদ্ৰাংশৰ এতিয়াতো 6 মাহ হৈছে 6 মাহত মুখত ভাত দিয়া অনুষ্ঠান হৈছে এয়া বৰমাকে খোৱালে এয়া আইতাক মানে মোৰ সৰু খুৰীয়ে মানে ৰুদ্ৰাংশৰ আইতাকে মুখত দিছে এয়া মাহীয়েক চাওকচোন বাৰু ৰুদ্ৰাংশৰ মাহীয়েক মমায়েকবোৰ ইমান অকণমানি পাছলৈ সিহঁতি সমান হৈ পৰিবগৈ আৰু একেবাৰে খাবলৈ ইচ্ছাই কৰা নাই কিমাননো খাব তাতে জীৱনত প্ৰথমবাৰৰ কাৰণে ভাত খাইছে এয়া মোৰ মা আপোনালোকে ভিডিঅ'ত কেতিয়াবা আগতে দেখিছে চাগে অৰ্থাৎ ৰুদ্ৰাংশপেটাৰ ডাঙৰগৰাকী আইতাক এয়া মোৰ মায়ে খুব মৰম কৰে ইহঁতক গতিকে মুখত দি দিছে ক্ষীৰ অলপমান ৰান্ধিছিলে তাকে মুখত দিছে এইগৰাকী আমাৰ এই পাহিহঁতৰ লগৰে আছিলে আৰু এতিয়া এইজন আকৌ ৰুদ্ৰাংশৰ দেউতাক মানে মই যে আগৰ ভিডিঅ'টোত দেখাইছিলোঁ মোৰ সৰু তাইৰ সৰুটো ল'ৰা
দেউতাক তাৰমানে ৰুদ্ৰাংশৰ